নমস্কাৰ, মই দীপ আৰু এটা নতুন ভিডিঅ'লৈ আহিলোঁ। আজি ভিডিঅ'টো আপোনাৰ জলপাই টেঙাৰ ওপৰত, জলপাই টেঙাৰ মিঠা আচাৰ আৰু বাহিৰৰ আপোনাৰ চৌকাতে মই এনেকৈ খৰিৰে গৰম কৰিছোঁ, বইল কৰিছোঁ। কাৰণ জলপাই 2 কিলো বজাৰৰ পৰা আনিছিলোঁ। 2 কিলো জলপাই মানে বইল হওঁতে টাইম লাগে আৰু ডাঙৰ কেৰাহীত মই বাহিৰতে বইল কৰিছোঁ এনেকৈ। আৰু এনেকৈ বইল কৰিব মানে যাতে ভিতৰত মানে জলপাইকেইটা এনেকৈ ফাটি ফাটি যায়, দেখিছেনে? এনেকৈ ফাটি ফাটি যায় আৰু এনেকৈ ফাটি গ'লে আপোনালোকে ভাবিব কি বইল হৈ গৈছে আৰু এনেকৈ নমাই ল'ব। আৰু নমাই লৈ কিনে আপুনি ৰ'দত শুকাব দিলে হ'ল। তাৰে আগতে আপুনি হালধি আৰু আপোনাৰ নিমখ এইকেইটা বস্তু ভালকৈ সানি ল'ব। আৰু এইখিনি সানি লোৱা কাৰণটো হ'ল আপোনাৰ যাতে বাহিৰত যেতিয়া মেলি দিম তেতিয়া মাখি বা পোকা একো মানে পোক পৰুৱা একো উঠিব নোৱাৰে, সেইকাৰণে দিছোঁ। বেলেগ টেষ্টৰ কাৰণে মই এইখিনি দিয়া নাই। আৰু এইখিনি যেতিয়া আপোনাৰ ভালকৈ মিশ্ৰণ কৰি ল'ম, মিশ্ৰণ কৰি লৈ আপুনি ধুনীয়াকৈ ৰ'দত, আৰু এতিয়া ঠাণ্ডাৰ দিন, ৰ'দ কম কৰি থাকে, ৰ'দৰ পোহৰ কম কৰি থাকে, তথাপিও 2টা ৰ'দ এনেকৈ লগালে ধুনীয়া হ'ব। মানে আপোনাৰ নিমখখিনি যেতিয়া হালধি আৰু নিমখখিনি শুকাই যাব তেতিয়া আপোনাৰ হৈ যাব। আৰু আপোনাৰ জলপাইখিনি আপুনি এনেকৈ পিটিকি দিব। কাৰণ আপোনাৰ জলপাইৰ ভিতৰত থকা যিখিনি পানী, সেইখিনি যাতে ভিতৰৰ পৰা পানীখিনি সোমাই আহে, মানে শুকাই যায়। আৰু জলপাইৰ ঠাৰিবিলাক মই ছিঙি দিয়া নাই, কাৰণ বজাৰত যিবিলাক জলপাই আচাৰ বনায় সেইবিলাকতো ঠাৰিবিলাক থাকে, আৰু ঠাৰিকেইডালৰ থাকিলে আপোনাৰ টেষ্টটো বেছি আহে। আৰু এনেকৈ মই আজৱাইন লৈছোঁ, শুকান জলকীয়া লৈছোঁ, পাঁচফোৰণ লৈছোঁ আৰু এয়া ধনিয়া গুটি লৈছোঁ। ইয়াত ধনিয়া গুটি আৰু পাঁচফোৰণ এই দুটা হ'ল মেইন। আপোনাৰ টেষ্টটো ভাল গোন্ধ অহাৰ কাৰণে মানে আচাৰত এই দুটা মিঠা আচাৰত ধনিয়া গুটি আপুনি দিবই লাগিব। আৰু এনেকৈ ফাৰ্ষ্ট ধনিয়া গুটিখিনি এনেকৈ ভাজি ল'ব, কাৰণ ধনিয়া গুটিখিনি অকণমান টাইম লাগে। আৰু তাৰপাছত আপুনি পাঁচফোৰণখিনি দি ল'ব, পাঁচফোৰণখিনি ভাজি ল'ব এনেকৈ। কম জুইত ভাজিব, বেছি জুইত ভাজিলে মানে মছলাখিনি টেষ্টটো বেলেগ হৈ যাব। কম জুইত ভাজি ল'ব। আৰু এনেকৈ আপুনি জলকীয়াকেইটা দি ল'ব। জলকীয়াকেইটা আপোনাৰ নিজৰ সোৱাদ অনুসৰি দিব। আৰু এনেকৈ অকণমান কম জুইত ভাজি ল'ব যাতে ইয়াৰ যিটো সেমেকাটো গুচি যায়। আৰু আপোনাৰ আজৱাইনখিনি একেবাৰে লাষ্টত দিব, কাৰণ আজৱাইনখিনি একেবাৰে সৰু বস্তু, মানে আগতীয়া কৰি দিলে ক'লা হৈ যাব। আৰু এনেকৈ আপুনি যেতিয়া ভজা হ'ব, তাৰপিছত মিক্সিত ধুনীয়া কৰি গুড়ি কৰি ল'ব। আৰু গুড়ি কৰি মই ল'লোঁ, আৰু ইপিনে মই চেনি দিলোঁ। আপোনাৰ চাওকচোন, এনেকৈ চেনি দি ল'লোঁ। চচপেন এটাত চেনি দি ল'লোঁ, আৰু চেনি দি আপোনাৰ তাত পানী দিলোঁ। আপোনাৰ আধা কিলো চেনিত মই 1 পোৱা পানী দিলোঁ। পানী দি ধুনীয়া কৰি আপোনাৰ মই কম জুইত ইয়াক লাৰি থাকিব, কাৰণ বেছি জুই দিলে তলত লাগি যাব, মানে আঠা খাই যাব। সেইকাৰণে কম জুইত লাৰি থাকিব। আৰু যেতিয়া আপুনি অট'মেটিক গমেই পাব, আপোনালোকে অট'মেটিক চেনিখিনি গলি যাব। আৰু চেনিখিনি গলালৈকে মই আপোনাৰ ইপিনে তেল বহাই লৈছোঁ। তেলখিনি ফাৰ্ষ্ট গৰম কৰি ল'ব, তাৰপিছত কম জুইত ঠাণ্ডা কৰি ল'ব। আৰু এই যিখিনি চেনি পানী আছে, চেনি পানীখিনিত কাশ্মীৰী মিৰ্চ, আমাৰ কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চটো দি ল'ব। আৰু কাশ্মীৰী মিৰ্চটো দি ধুনীয়া কৰি লাৰি দিব। আপোনালোকে কালাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘৰৰ মানুহে খাব যেতিয়া কালাৰ ব্যৱহাৰ কৰিব নালাগে। কাশ্মীৰী মিৰ্চ দিলে ধুনীয়া কালাৰ আহিব। আৰু আপোনাৰ হোৱাইট ভিনেগাৰ আপুনি আপোনাৰ জলপাইখিনিত নিদিব। আপুনি এনেকৈ চেনি যিখিনি পানী আছে, চেনি পানীখিনিতে হোৱাইট ভিনেগাৰ দি ল'ব। তেতিয়া তাৰমানে আপোনাৰ ভেঁকুৰ ধৰাৰ কোনো চান্স নাথাকে, কাৰণ পানীৰ লগত গোটেইখিনি মিহলি হৈ যাব যিহেতু। আৰু এনেকৈ ধুনীয়া কৰি লাৰি থাকিব। তাৰপাছত আমি আপোনাৰ জলপাইখিনি এতিয়া বহাই দিম। এনেকৈ গৰম যেতিয়া কৰি ঠাণ্ডা কৰিব তেলখিনি, তাৰপিছত জলপাইখিনি ধুনীয়া কৰি, আৰু জলপাইখিনি এনেকুৱা কৰি ল'ব। আৰু জলপাইখিনি আপোনাৰ এনেকৈ বহাই ল'ব। বহাই দি অকণমান টাইম আপুনি
মানে খন্তিৰে লাৰি থাকিলে লাৰি লাৰি তেলটো গোটেইখিনি জলপাইত যাতে লাগি যায় এনেকৈ মিহলাই ল'ব। তাৰ পাছত আপুনি যিখিনি আপোনাৰ ধৰক মছলা আছে মছলাখিনি আপুনি ৰেডি কৰি লোৱা মছলাখিনি আপুনি ধুনীয়া কৰি জলপাইখিনিত দি ল'ব আৰু মছলাখিনি চাব মছলাখিনি যাতে বেছি পাতল নকৰে অকণমান ডাঠ হৈ থাকে মছলাখিনি এনেকৈ আপোনাৰ জলপাইত দি ল'ব। মই গোটেইখিনি মছলা নিদিওঁ ইয়াৰে আধা মছলা দিম আৰু বাকী মই আচাৰ বনালে বাকীখিনি আকৌ দিব পাৰিম বা আঞ্জাতো দিব পাৰিম এইখিনি মছলা যিহেতু আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা মছলা হয় আৰু এনেকৈ পূৰা মিক্স কৰি ল'ব যাতে জলপাইখিনি ভিতৰত মছলাখিনি সোমাই যায় আৰু অৱশেষত আমাৰ যিখিনি চেনি পানী আছে কাশ্মীৰী মিৰ্চ দিয়া লগ কৰি দিয়া চেনি পানীখিনি বন্ধ কৰি দি আপোনাৰ জুইৰ ফ্লেমটো বেছি কৰি দিব জলপাই যিটো কেৰাহী জুইৰ ফ্লেমটো বেছি কৰি দি তাত এনেকৈ ঢালি দিব আৰু আপোনাৰ ঢালি দি আপোনাৰ হাতাৰে ধুনীয়া কৰি লাৰি থাকিব বস্তুটো আৰু চিন্তা কৰিব নালাগে পানী দেখা যিটো হৈছে সেইখিনি পানী আপুনি লাৰি থাকিলে শুকাই যাব আৰু জলপাইৰ ভিতৰত যিমান চেনি পানী আছে গোটেইবিলাক সোমাই যাব আৰু জালুকৰ গুড়ি লাষ্টত দি ল'ব হোৱাৰ আগে দি ল'ব কাৰণ জালুকৰ গুড়ি আৰু ধনিয়া গুটি মেইন জলপাইৰ মিঠা আচাৰত আৰু এনেকৈ পূৰা বইল কৰি ল'ব আৰু চিন্তা কৰিব নালাগে পানীবিলাক শুকাই গ'লে আপোনাৰ জলপাইৰ ভিতৰত মিঠা পানীখিনি গোটেই শুকাই যাব আৰু এনেকৈ যেতিয়া উতলিব আৰু আপুনি ভাঙি দিব আপোনাৰ হাতাৰে ভাঙি দিব বা খন্তিৰে ভাঙি দিব আৰু ভাঙি দিয়াৰ পাছত আপোনাৰ ধুনীয়াকৈ এনেকৈ আচাৰখিনি আপোনাৰ হৈ যাব। এতিয়া বেছি দেৰি নকৰোঁ মই আচাৰখিনি এতিয়া হৈ গ'ল মোৰ আচাৰখিনি কালাৰ কি ধুনীয়া কালাৰ আহিছে চাওকচোন আৰু এতিয়া মই লৈ যাই দিয়াক টেষ্ট কৰিব দিওঁ আৰু দিয়াই ক'ব কেনেকুৱা হৈছে তেনেহ'লে মই দিয়াক টেষ্ট কৰিব দিওঁ আৰু এনেকৈ আপোনাৰ মোৰ যিখিনি আচাৰ বনালোঁ ঠাণ্ডা হ'ব দিব লাগিব গৰমে ধৰক চিচা বটল হওক প্লাষ্টিক বটল হওক ভৰাই নথ'ব কাৰণ যিটো ঘাম উঠিব ঘামটোত ভেঁকুৰ লাগি যাব 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা আপোনাৰ যিটো বৈয়ামত থ'ব সেইটো ভাতৰ হাতেৰে আচাৰ নোলাব আগতীয়াকৈ ওলাই ল'ব আৰু কেনেকুৱা হৈছে ধুনীয়া কালাৰ হৈছে আচাৰৰ মিঠা আচাৰ জলপাই মিঠা আচাৰ বনাইছোঁ আৰু এতিয়া মই দিয়াক টেষ্ট কৰি চাব দিম ৰিভিউ দিব দিম কিমান নম্বৰ পাম বাৰু আচাৰত এনেকৈ ভাত খোৱাৰ টাইমত আপোনালোকে আচাৰখিনি ওলাই ল'ব ভাতৰ হাতেৰে একেবাৰে নুচুব কাৰণ ভাতৰ হাতেৰে চুলে ভেঁকুৰ লাগে ঠিক আছে মই এতিয়া ওলাই ল'লোঁ আৰু দিয়াক মাতো দিয়া দিয়া জলপাইৰ মিঠা আচাৰ বনোৱা হ'ল আহাচোন খাই চোৱা টেষ্ট কৰি চোৱা কালাৰ কেনেকুৱা হৈছে দেখিছেনে আৰু খাই কেনে তুমি ৰিভিউ দিয়াচোন কেনেকুৱা হৈছে টেষ্ট কৰি চোৱা মামা টেষ্ট কৰি চাবা আহা মিঠা আচাৰ আহা দৌৰি আহা চকলেট খাই আছা কেনেকুৱা হৈছে ভাল হৈছেনে আৰু যেতিয়া এইখিনি 2-3 দিন পুৰণা হ'ব তেতিয়া অৰিজিনেল আচাৰৰ টেষ্টটো আহিব মানে দোকানত কিনা যিটো টেষ্ট আপোনালোকক মই সেইটোৱে দিব সেইটোৱে মানে এনেকুৱা বনালে আপুনি সেইটোৱে পাব কেনেকুৱা টেঙাটো বঢ়িয়া মিঠাটো একদম বঢ়িয়া হৈছে ভাল হৈছে না জানে বিৰাট টেষ্টি পাব খাই আমাৰ জানে ভাল পাব জানে বিৰাট টেষ্টি আপোনালোকে এনেকৈ বনাব আৰু মই এটা কথাই কওঁ যিটো বৈয়ামত থ'ব ভাতৰ হাতেৰে এই আচাৰটো নুচুব ভাত খোৱাৰ আগতে ওলাই ল'ব কাৰণ আপোনাৰ আচাৰটো ভাতৰ হাতেৰে ওলালে ভেঁকুৰ লাগে সোনকালে ভেঁকুৰ লাগে ঠিক আছে এনেকুৱা ভিডিঅ'বিলাক দি থাকিম তেনেহ'লে মই এতিয়া ৰাখিছোঁ ধন্যবাদ ঠিক আছে ভাতৰ লগত খাবা